নমস্কাৰ মই ঋতুৰাজ টাইম 8ৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ বৰষুণ হলে বানপানী হ'বই এই মন্তব্য এতিয়া পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই কৰা পৰিলক্ষিত হৈছে কিয়নো পুৱাৰ ভাগৰ পৰাই দেখিবলৈ পোৱা গৈছে সমগ্ৰ ৰাজ্যজুৰি বৰষুণৰ সমান্তৰালকৈ গুৱাহাটী মহানগৰীত এই পৰ্যন্ত বৰষুণ অব্যাহত আছে আৰু গুৱাহাটী মহানগৰীত বৰষুণ হলে কৃত্ৰিম বানপানী হোৱাৰ যি পৰিবেশ সেই পৰিবেশ ঠায়ে ঠায়ে এতিয়া সূচনা হ'বলৈ আৰম্ভ কৰিছে আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া পৌৰ নিগমৰ মেয়ৰ গৰাকীক এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিলে সাংবাদিকে আৰু তেনে পৰিপ্ৰেক্ষিতত পৌৰ নিগমৰ মেয়ৰ গৰাকীয়ে মন্তব্য প্ৰকাশ কৰিছে বৰষুণ হলে বানপানী হ'বই আৰু তাৰ সমান্তৰালকৈ বানপানী নিৰ্মূলৰ বাবে চৰকাৰে ব্যৱস্থা কৰি আছে বুলিও মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হ'ল বৰষুণ দিলে বানপানী হ'বই গুৱাহাটী আনপ্লেন চিটি গুৱাহাটীৰ বানপানীক লৈ মেয়ৰ মৃগেন শৰণীয়াৰ মন্তব্য গুৱাহাটীত দ অঞ্চল আৰু দ অঞ্চলৰ বাহিৰে বেলেগত পানী হোৱা নাই এই কথাও উল্লেখ কৰিলে সংবাদ মাধ্যমৰ আগত আৰু আনহাতে উল্লেখ কৰিলে আগতে গুৱাহাটীৰ দ অঞ্চলৰ পৰা পানী ওলাই যাবলৈ 6 ঘণ্টা লাগে কিন্তু এতিয়া 2 ঘণ্টাৰ ভিতৰতে পানী ওলাই গৈছে বা ওলাই যায় এই মন্তব্য কৰিছে মেয়ৰ মৃগেন শৰণীয়াই ইফালে নলা নৰ্দমাৰ পৰা আৰম্ভ কৰি সকলো ব্যৱস্থা চৰকাৰে কৰি আছে বানপানী নিৰ্মূলৰ বাবে প্ৰচেষ্টা অব্যাহত আছে গুৱাহাটীৰ কৃত্ৰিম বান সন্দৰ্ভত গুৱাহাটীৰ পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াৰ মন্তব্য বৰষুণ দিলে বানপানী হ'বই গুৱাহাটী আনপ্লেন চিটি গুৱাহাটীৰ বানপানীক লৈ কৃত্ৰিম বানপানীত যেতিয়া গুৱাহাটীৰ জনতাই জ্বলা কলা খাবলগীয়া হয় সেই জনতাই যেতিয়া প্ৰশ্ন উত্থাপন কৰে তেতিয়া মেয়ৰ গৰাকীৰ উত্তৰ এনেকুৱা গুৱাহাটীত দ অঞ্চলৰ বাহিৰে অন্য অঞ্চলত পানী হোৱা নাই আৰু আগতে দ অঞ্চলৰ পৰা পানী ওলাই যাবলৈ 6 ঘণ্টা সময় লাগে আৰু তাৰ পৰিৱৰ্তে এতিয়া 2 ঘণ্টাৰ ভিতৰতে পানী ওলাই গৈছে এই কথা সুস্পষ্টকৈ মৃগেন শৰণীয়াই মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে আৰু আনফালে উন্মুক্ত নলা নৰ্দমা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰাৰ পাছতেই মেয়ৰ গৰাকীয়ে মন্তব্য কৰিছে যে নলা নৰ্দমাৰ কামসমূহ চলি আছে আৰু নলা নৰ্দমাৰ কামসমূহ চলি থকাৰ সমান্তৰালকৈ এটা বানপানী নিৰ্মূলৰ বাবেও কাৰ্যসূচী হাতত লোৱা হৈছে চৰকাৰী পক্ষৰ তৰফৰ পৰা এই মুহূৰ্তত পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াৰ মন্তব্য টাইম 8ৰ দৰ্শকসকলক শুনাই দিছোঁ পানী দ দিলে পানীটো জমা হ'ব দ অঞ্চল আছে আৰু গুৱাহাটী এটা আনপ্লেন চিটি পানী দ অঞ্চলত পানী জমা হ'ব সেইখিনি ওলাই লৈ যোৱা হ'ব খাটগাঁৱৰ ফালে এগৰাকী আমাক জনাইছে তাতে পানী যোৱা ৰাস্তাই নাই আৰু মানুহবিলাকে যদি পানী যোৱা ৰাস্তাত যদি ঘৰ দুৱাৰ বনায় পানী কোনফালে যাব আৰু এইখিনি কাৰণে ভৱিষ্যতে আমি এইখিনি এটা প্লেনিং কৰিব লাগিব DDMৰ এক্টত ক'ত ভাঙা চিঙা কৰি পেলাই যদি আমি যে নলা নৰ্দমা ওলাব পাৰোঁ সেইখিনি ব্যৱস্থা আমি পৰৱৰ্তী সময়ত কৰাৰ কাৰণে ইতিমধ্যে ছাৰ্ভে আৰম্ভ হৈছে 5খন নদী ভালকৈ কাম কৰিছোঁ এতিয়া বিভিন্ন ধৰণৰ আমি নলা খান্দি পেলাই আমি পানীখিনি ওলাই যোৱাৰো ব্যৱস্থা গ্ৰহণ কৰিছোঁ কিছুমান দ অঞ্চলত আগতে যেনেকৈ পানী হয় তেনেকৈ পানী এটা হৈছে জমা হৈছে কিন্তু এইটো আগতকৈ বহুত কম সময়ত পানীখিনি আমি ওলাই লৈ যাব পাৰিছোঁ আৰু বিভিন্ন ধৰণৰ কাম এতিয়া আমাৰ চলি আছে আৰু বিভিন্ন ধৰণৰ নলা নৰ্দমা আমাৰ বনাই আছে সেইখিনি কাৰণে ক'ৰবাত পানী অলপ তাকে জমা হৈ আছে তো সেইকাৰণে প্ৰতিটো ঠাইত আমাৰ সুন্দৰভাৱে প্ৰায় আমি গুৱাহাটী পৌৰ নিগমৰ পৰা 400তকৈ অধিক নলা নৰ্দমাই চাফচিকুণ কৰাৰ ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ ছুপাৰ ষ্টকাৰ আমি পূৰ্ণ গতিত আমি চলাই আছোঁ PWDয়ে প্ৰায় 268টামান ড্ৰেইন চাফা কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে GMDয়ে বহুখিনি আমাৰ নদী চাফা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে গোটেইখিনি কাম আমাৰ চলি আছে আৰু এতিয়া যিহেতু বাৰিষা আগমন হৈছে যিখিনি বৰষুণ দিছে সেইখিনি বৰষুণৰ লগত মোকাবিলা কৰাৰ কাৰণে আমি সুন্দৰভাৱে কৰি আছে দ অঞ্চলৰ বাদ দি পেলাই বাকীখিনি পানী কিন্তু খুব কম সময়ত ওলাই গৈ আছে আপুনি নিজে চাইছে যে যোৱা আমাৰ কিছুদিন 2 দিনৰ আগত যেতিয়া বৰষুণ দিছিলে তেতিয়া আমাৰ ঠিক বৰষুণ দিয়া সময়খিনি পানী আছিল বাকী দ অঞ্চলৰ বাদ দি পেলাই বাকী পানীখিনি কিন্তু অতি সোনকালে ওলাই লৈ মানে পানী ওলাই গৈছিলে দ অঞ্চলত আমি পামৰ ব্যৱস্থা কৰিছোঁ নতুন পাম আমি কিনিছোঁ নতুন পামৰ আমি ব্যৱস্থা কৰিছোঁ প্ৰতিটো ঠাই য'ত আমাৰ পামৰ আৱশ্যকতা আছে তাতে পাম বহাই কৰিছোঁ এতিয়া আপোনালোকে গকুলপথ যিটো 9 নম্বৰ বাইলেন আছিল আমাৰ তাৰে পৰা আমি কাষেদি আমি অভিষেকৰ কাষেদি গৈ পেলাই তেৰিত আমি এটা GMDয়ে নলা বনাই আছে তাতো আমাৰ পানীখিনি ওলাই যাব সেই অঞ্চলতো এতিয়া পানী বহুত কমকৈ হৈছে আমি আশা কৰিছোঁ গোটেইখিনি পানী চব বৰষুণ আমি ঘৰ এটা বনালেও আমি কাষে যাই পেলাই ওলাও নলওঁ নিৰ্মাণটো যেতিয়া আমাৰ এইটো হৈ যাব তেতিয়া সুন্দৰভাৱে
ছাৰ্ভিচৰ যিটো PWৰ কথা আমিতো নালা নৰ্দমা বানপানীৰ কথা কৈ আছো এইবিলাক আমি PWৰ কথা কৈছো সব কাভাৰ হ'ব যিটো তাতে নিৰ্মাণ মান চলি আছে কাম চলি আছে এইটোতো সকলো সময়তে কৰিব নোৱাৰে এইটো লাহে লাহে গোটেইখিনি আমাৰ ড্ৰেইন তাতে ব্লক হ'ব আৰু ওভাৰলোড আমাৰ কি এইটো ড্ৰেইনখিনি আমাৰ কাভাৰ হৈ যাব আৰু বহুত আমি নদীত আমি গাৰ্বেজ টেপ দিছো য'ত আমি এনেকৈ লগাই দিওঁ যে গাৰ্বেজটো যেন পাৰ হ'ব নোৱাৰে পানীখিনি যাব পাৰে তো সেইখিনি ব্যৱস্থা তাত থাকিব পাৰে যোনবিলাক আমি চাব লাগিব গাৰ্বেজ টেপ আমাৰ খুব বেছি 25,000 টকাৰ খৰচ হয় আমি পানীৰ বটল আমি বান্ধি দিয়াৰ লগে লগে আমাৰ এইখিনি গাৰ্বেজ টেপৰ আমাৰ জাবৰখিনি আমাৰ ৰৈ যায় সেইখিনি জাবৰ আমি উঠাই দিওঁ আৰু য'ত জাবৰ জমা আছে পানীটো বৈ আছে আৰু চাফা কৰাৰ ক্ষেত্ৰত যেতিয়া বাছ চলিব লাগে অলপ নদীত পানীও লগায় তেতিয়াহে বাছখন চলে তো সেইকাৰণে যিখিনি আমাৰ চাফ চিকুণ হৈছে এতিয়া যিখিনি জাবৰ ওলাইছে আমি আৰু এইটো আমাৰ ডিচেম্বৰলৈকে 31 ডিচেম্বৰলৈকে নলা নৰ্দমা গুৱাহাটী চাফা হৈ থাকিব আমাৰ গুৱাহাটী পৌৰ নিগমৰ যিখিনি আমি ড্ৰেইন আমি টেণ্ডাৰ কৰিছো 31 ডিচেম্বৰলৈকে আমাৰ এইটো মেইনটেইন হৈ থাকিব প্ৰতি মুহূৰ্ততে চাফ চিকুণ কৰি থাকিব লাগিব বৰষুণ যদি আজি দিছে কালি তেওঁলোকে চাফা কৰিব লাগিব যদি দুদিনমান দিয়া নাই তেতিয়াও তেওঁলোকে চাফা কৰি থাকিব লাগিব প্ৰতিটো মুহূৰ্তত আমি যিটো ব্ৰেড পাম আমাৰ চবৰ এইটো 100% চাফা হোৱাৰ সেইটো মেইনটেইন কৰি তেওঁলোকে ৰাখিব লাগিব সেইকাৰণে প্ৰতিটো মুহূৰ্তত আমাৰ চাফ চিকুণ প্ৰতিটো নলা প্ৰতিটো নদীত চাফা হৈ থাকিব